পলিটিক্সটো সবেই কৰি থাকিব ময়ো আপোনাৰ ওপৰত এটা কেছ দিব পাৰোঁ আপুনিও মোক দিব পাৰিব কিন্তু এই সময়ত যেতিয়া সমগ্ৰ ৰাইজ আবেগিক হৈ আছে এই ঘটনাবিলাকক লৈ ৰাজনীতি কৰি থকাটো উচিত নহয় ৰুদ্ৰাংকৰ হাজৰিকা নামৰ এজন ল'ৰাই জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত নিউজ লাইভৰ চিএমডি বাইদেউৰ এগেইনষ্টত বশিষ্ঠ থানাত গোচৰ দিছে কি কৰে পলিটিক্সটো সবেই কৰি থাকিব ময়ো আপোনাৰ ওপৰত এটা কেছ দিব পাৰোঁ আপুনিও মোক দিব পাৰিব কিন্তু এই সময়ত যেতিয়া সমগ্ৰ ৰাইজ আবেগিক হৈ আছে এই ঘটনাবিলাকক লৈ ৰাজনীতি কৰি থকাটো উচিত নহয় ৰাজনীতিৰ যেটো সময় থাকে খুব কম সময় থাকে আৰু এইবিলাক কেতিয়াবা মই দেখা পাইছো যে অসমত এনেকুৱা এছাম ব্যক্তি আছে যেতিয়া কিবা এটা ঘটনা হয় নিজৰ নামটো কেনেকে পপুলাৰ কৰিব পাৰি গতিকে এইবিলাক ঠিক ব্যৱস্থা নহয় আৰু মই ভাবো যে এইবিলাক ব্যৱস্থাই কাকো কোনো শান্তি নিদিয়ে আৰু মই ভাবো যে এইবিলাক ৰাজনীতিৰ পৰা আমি দূৰত থাকিব লাগে